কাৰণ মোৰ কাৰণে ভগৱান মোৰ মা প্ৰথমতেই মোৰ জীৱনত মোৰ মা আটাইতকৈ ডাঙৰ তেওঁ মোক জন্ম দিছে প্ৰথম গান শিকাইছে তাৰপিছত আঙুলিত ধৰি ধৰি তবলা শিকাইছে যদি মোৰ তবলা গুৰু আছিল গুৰু ৰবীন বেনাৰ্জী কিন্তু মায়ে প্ৰথম মায়ে গোটেই মানে হাতে খৰি বুলি কয় যে হাতত ধৰি শিকায় সেইটো গোটেই মায়ে কৰিছে গতিকে মই মাক কেতিয়াবা আহিব নোৱাৰোঁ ইমান ধুনীয়া ছোৱালীজনী মই বোলো হাতেৰে মাতি এনেকৈ উঠাম তাক ষ্টেজত এই কোন এইটো বৰটো এইটো সেইফালে উঠাই দিছে হে মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার কোন তুমি যে মোর শুকান মনত নিয়নৰে চেঁচা টোপাল নামি অহা ৰ'দৰে কেনেকৈ কাম কৰিছে কেনেকৈ ডাঙৰ হৈছে তেখেত চ' তাৰ পৰা শিকিবলগীয়া বহুত আছে
শিকাটো ডাঙৰ কথা, সেইটো মই সেইটো বিচাৰিছোঁ। তেখেতক আচলতে মই লাষ্ট টাইম বম্বে যাওঁতেও মই হস্পিটেলত যাব নোৱাৰিলোঁ, কাৰণ তেখেত ICUত আছিলে তেতিয়া, আৰু মই ICUত সোমাবলৈ বেয়া পাওঁ। মই বোলো অলপ সুস্থ হৈ যেতিয়া ঘূৰি আহিব তেতিয়া মই লগ কৰিম। মই ফোনত মই কথা চথা হৈ আছে, কথা পাতি আছোঁ। সেইটো এটা দুখ থাকি গ'ল যে মই লাষ্ট এবাৰ লগ নাপালোঁ। আৰু তেখেতক মই লাষ্ট লগ পাইছোঁ যোৱা বছৰ ডিব্ৰুগড় এয়াৰপৰ্টত। তেতিয়া মোক এটা কথা কৈছিলে তেখেতে, জুবিন মই শুনিছোঁ তুমি বহুত বেছি কাম কৰা। মই বোলো কৰোঁ ভূপেন, মই মামনি পাতো। মোক তেখেতে কৈছিলে যে বেছি কাম নকৰিবা, অলপ কমকৈ কৰিবা, নহ'লে মোৰ নিচিনা অৱস্থা হ'ব। তেখেত তেতিয়া অসুস্থ হৈ আছিলে। মই বোলো ঠিক আছে, মই মন ৰাখিম এইটো কথা। কৈছে খুব বেছি কাম নকৰিবা, অলপ নিজক টাইম দিবা, নিজে ৰিলেক্স হ'বা অলপ। সেই কথাটো মনত পৰে মোৰ এতিয়া। নাই মই গান নাগাওঁ, কাৰণ নাম চলি আছে। গানেৰে নহয়, মই এটা কথাৰে শেষ কৰিম যে হি ইজ এ জিনিয়াছ, হি ইজ অলৱেজ এ জিনিয়াছ, আৰু জিনিয়াছ কেতিয়াও নমৰে। হি ইজ অলৱেজ বি এ লাইফ। অনুষ্ঠান শেষ কৰিম 12:30। মই দেউতাই নহ'লে ফোন কৰিব অলপ পিছত, 1 বজাৰ আগে আগে দেউতাই ফোন কৰিব আৰু তুমি 1 বাজিব হ'ল, গান গাই থাকিব ঘৰলৈ আহা। আজিকালি মই একদম দেউতাৰ কথা মতে বহুত দিন ট্ৰেইনত উঠা নাই, ট্ৰেইন জাৰ্ণি কৰিব, সেইটো মানে এক্সাইটমেণ্ট এটা হৈ আছে ভিতৰত। ট্ৰেইনত যাব আৰু বহুত সোনকালে আছিলে ট্ৰেইনৰ সময়টো, 6-6:30 মান বজাতে আমি ঘৰ মানে 4-4:30 মান বজাতে উঠিছো। উঠি পেলাই আমি সাজু আৰু কৈছো আৰু লাহেকে উঠাইছো, মানে নহ'লে এনেকে হাতখনেদি মাৰি দিব, নহ'লে ভৰিয়েদি কোৰ মাৰি দিব, একো ঠিক নাই। মানে তুমি ভৰি ফালৰ পৰা জগাবলৈ যাব নোৱাৰা, একদম মূৰত এনেকে হাত ফুৰাই লাহে লাহে মাতিব লাগিব। তাৰপিছত গ'লি আমাৰ যাব হৈছে উঠা। তাৰপিছত একদম লগে লগে ক'ত ট্ৰেইন যাব হ'ল নহয়, এতিয়া আমি চব ৰেডি একদম যাবলৈ। কি হৈছে এইটো শব্দ? কি হৈছে এইটো? ট্ৰেইনখনত বহি, ট্ৰেইনখন চলিছে আকৌ, চলিছে বুলি একদম উঠি বহি একদম জোকাৰি দিছে, এনেকে যাব। তাৰমানে ইমান সৰু বাচ্ছা হাঁহিত থাকিব পৰা নাই। কৈছো এইটো জুবিন গাৰ্গ নে বাৰু? সেই জুবিন গাৰ্গক আমি কেতিয়াও তেনেকে দেখা নাপাওঁ, সেই জুবিন গাৰ্গক দেখা পাই বয়ে। বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি
আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে খাওঁ তুমি নহলে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে চেকখন মোক দিছে হয় খালি চেকখন মই নিজৰ কাৰণে নলওঁ মই সিদিনা সঞ্জয় দাক ফোন কৰি কৈছোঁ যে আমাৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে য'ৰ পৰা আমি মানুহক সহায় কৰোঁ এই চেকখন তাত দি দিলে হ'ল যাতে আমি 4জন 5জন 10জন মানুহক সহায় কৰিব পাৰোঁ চ' থেংক ইউ ভেৰি মাছ তুমি যেন হৃদয়ৰ মনয়া বতাহ বহুত মানুহ হেৰুৱাইছোঁ মই লাইফত আৰু একদম কম সময়ত হেৰুৱাইছোঁ কম সময়ৰ ভিতৰত চ' মই সেইটো টেকল কৰি ওলাই আহিছোঁ কিন্তু আৰু যিমান পাৰোঁ মোৰ ক্ৰিয়েটিভ যিটো চেন্স সেই পেইনবিলাক হওক বা সেই ডিষ্ট্ৰেছটো হওক সেইটো সেই মিউজিকৰ থ্ৰুৱেদি হওক গানৰ থ্ৰুৱেদি হওক লিৰিক্সৰ থ্ৰুৱেদি হওক তেনেকৈ মই ৰিভিল কৰিবলৈ চেষ্টা কৰিছোঁ চ' সেইটোৱে মোক বচাইছে চাগে আৰু এতিয়া বাৰু এতিয়া অকণমান ব্যস্ততাটো বেছি বেলেগ ধৰণৰ হৈ থাকিলে এতিয়া মানে মই ছ'চিয়েল ছাৰ্ভিচো বহুত বেছি কৰিবলগীয়া হয় চ' শুই উঠাৰ লগে লগে বাহিৰত 5টা মানুহ বহি থাকে মানে ঘৰলৈ পইচা কিমান আহিছে মই নাজানো খালি মই দি থাকিব লাগিব সেইটো জানো কাৰোবাৰ বেমাৰ কাৰোবাৰ পঢ়াৰ খৰচ কাৰোবাৰ টিউশ্যন ফিজ কাৰোবাৰ PG খৰচ সেইবোৰ মোৰ ওচৰলৈ বিচাৰি আহে বেমাৰ বহুত বেছি আহে মই এতিয়া ডক্টৰেট এনেই দিয়া নাই মই আধাই ডক্টৰেট হৈ গ'লোঁ এতিয়া ৰিপৰ্ট চাব পাৰোঁ তাৰমানে গম পাই যায় ৰিপৰ্ট চালে কৈ দিব পাৰোঁ কোন ডক্টৰৰ ওচৰত যাব লাগে কি মেডিচিন দিছে অঁ আৰু চবেই ৰিপৰ্ট লৈ আহে মোৰ ওচৰত চবেই ভাবে মই ডক্টৰ বুলি ভাবে ডক্টৰ জানে মেডিচিনলৈকে ক'ব পাৰোঁ আৰু এতিয়া চ' ডেইলি সেইটো এটা ছিষ্টেম হৈ গৈছে ডেইলি আহে আৰু বহুত দূৰ দূৰৰ পৰা আহে মানে বেয়াও লাগে মই না ক'বলৈ বেয়া পাওঁ আৰু ধৰক কোনোবা মাজুলীৰ পৰা আহিছে কোনোবা মাৰ্ঘেৰিটাৰ পৰা আহিছে মই না কৰিবলৈ কেনেকৈ পঠাই দিম কিবা এটা হ'লেও মই হেল্প কৰি পঠাওঁ চাকৰি বিচাৰি আহে কাৰোবাক চকু ঠিক কৰি দিছোঁ অপাৰেশ্যন কাৰোবাক ব্ৰেইন টিউমাৰ অপাৰেশ্যন কৰাই দিছোঁ যিমান পাৰোঁ কৰি দিছোঁ আৰু সিদিনা ইণ্টাৰেষ্টিংলি আৰু মাইকী মানুহ কেইগৰাকীমান আহিলে মই বোলো আপোনালোকৰ কি আছিলে কি লাগে কৈছে আমি মানে তীৰ্থ ভ্ৰমণ কৰিবলৈ যাম বুলি ভাবিছোঁ আপুনি ফাইনেন্সটো কৰি দিব লাগে বোলো সেইটোহে বাকী থাকিল এতিয়া তথাপি ট্ৰেইনৰ টিকেটকেইটা কৰি দিলোঁ আৰু মই তীৰ্থ ভ্ৰমণ ফাইনেন্স কৰা নাই আজিলৈকে বেমাৰ চেমাৰ কৰোঁ বেলেগ হেল্প কৰোঁ কিন্তু আপোনালোকে অলপ বয়সীয়া মানুহ আমাতকৈ ডাঙৰ বোলো আপোনালোকে আহিছে যেতিয়া বাৰু মই ট্ৰেইনৰ টিকেটকেইটা মই কৰি দিম বাৰু কৰি দিলোঁ ঘূৰি আহিলেগৈ তীৰ্থ ভ্ৰমণ সেইটোও হৈ গ'ল মানে মই আজৰ পাজৰ অভিজ্ঞতা আৰু দিছাৰ মানে বহুতে কয় যে জীয়াই থকা অৱস্থাত এজন মানুহক সেইখিনি সন্মান সমাজে নিদিয়ে যিমান মৰি যোৱাৰ পিছত মানুহজনক সেইখিনি সন্মান দিয়ে বাহিৰৰ দেশত দিয়ে কিন্তু জীয়াই থকা সময়ত তেওঁলোকক আমাৰ দেশতহে নিদিয়ে আমাৰ দেশত অলপ অদ্ভুত আমাৰ দেশত ৰৈ থাকে মানে ই বুঢ়া হওক উইকনেছটো চাই ভাল পায় নেকি বুঢ়া হ'লে অভিয়াছলি উইক হয় ন মানুহ সেইটো চাবলৈ ৰৈ থাকে উইক হ'লে সন্মানটো জনাম সন্মাননো কি আৰু মৰমটো লাগে মোক বছ মৰম আৰু সন্মান দুটা বেলেগ বস্তু ন বেলেগ বস্তু সন্মানটো যেতিয়া মৰম কৰে সন্মানটো নিজে নিজে আহে তাক দেখুৱাই পেলাই গামোচাখন পিন্ধাবলৈ দৰকাৰ নাই ভাল পাওঁ বছ আই লাভ ইউ জয় জুবিন দা জয় জুবিন দা আপুনি কেতিয়াবা ভাবেনে এইবিলাক কিতাপত লিখি চিখি থৈ যাম বুলি মোক এতিয়া চবে জোৰ কৰি আছে সমীৰহঁতে যে অট'বায়'গ্ৰাফিখন লিখিব লাগে এখন মস্ত কিতাপ এখনো বনাই নিদিলেহি মানে ডায়েৰী এখন ইমান ডাঙৰ জাৰ্নেলিং কৰিবলৈ ওপৰত লিখি দিছে মই নামটো ঠিক কৰি থৈছোঁ বাৰু ইউকেলিপ্টাছ কিয় মই সেইদিনা পোষ্ট এটা দেখিলোঁ নেকি আপুনি কেপশ্যন দিছিল নেকি সেইটো মোৰ গান এটাই আছে ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজোঁ মই ইউকেলিপ্টাছ মানে এম্বিশ্যন আৰু ইউকেলিপ্টাছ খুব ওখ সেইটো ওৱান অফ দ্য টলেষ্ট ট্ৰিজ চ' সেইটো সমীৰ আৰু তাৰ লগৰ দুটামান মস্ত ডায়েৰী এখন লৈ আহিছে ওপৰত লিখা আছে ইউকেলিপ্টাছ কিন্তু আজিলৈকে এটা পেজো লিখা নাই সেইটো আপুনি বহাই ল'ব লাগিব কোনোবাই বেলেগে লিখি থাকিব লাগিব মই ভাবিছোঁ আৰু লিখি থাকিবলৈ মানে এলাহ এটা থাকেতো এটা DTP অপাৰেটৰ ভাবিছোঁ মোৰ ষ্টুডিঅ' এটাই আছে মই যদি ৰেকৰ্ড কৰি যাওঁ ৰেকৰ্ডিং চুইচটো অন কৰিলোঁ মই বকি গৈ আছোঁ তাৰপিছত DTP কৰি দিলোঁ সেইটো বেছি ইজি হয় কিন্তু এখন কিতাপ মানে অডিঅ' ভাৰ্জন অডিঅ' থাকি যাব আৰু আজিকালি অডিঅ' বুক চলি আছে ত' অডিঅ' বুকটো আৰু
ইণ্টাৰেষ্টিং এইটো ফাৰ্ষ্ট অডিঅ' বুক অট'বায়োগ্ৰাফি হৈ যাব পাৰে কোনো কৰা নাই চাগে শুনা নাই মই কাৰো মই শুনা নাই এপিছ'ড ৱাইজ মানে পাৰ্ট কে মজা লাগিব 40টা দশক 4টা চেপ্টাৰ ৱাও that'll be fine nice ধুনীয়া এটা পাৰে 40টা না 50টা হ'ব 50 বছৰ হ'ল 50 সেইটো ধুনীয়া হ'ব সেইটো এটা প্লেনিং আছে চাওঁ চিনেমা দিন বাবু ওলাই লওক তাৰপিছত ৰেকৰ্ডটো অন কৰি পেলাই বহি থাকিম আৰু তামোলপুৰ মই যিখন স্কুলত পঢ়িছিলোঁ নংপুৰ হায়াৰ ছেকেণ্ডেৰী চ' ক্লাছত অকল দুজনী ছোৱালী আছিলে এজনৰ নাম জোনমণি এজনৰ ৰুণজোন মই দুজনকে লাইন মাৰিছিলোঁ সেইকাৰণে লিখিছিলোঁ জোনমণি ৰুণজোন মোৰ যিখন পৃথিৱী আছে মই যেনেকৈ আৰ্জন কৰিছোঁ মই যেনেকৈ লৈছোঁ মানুহে মোক দিছে মই আকৌ মানুহক ঘূৰাই দিছোঁ যাম মোৰ ঘৰ বাৰী চব মানুহক দিছোঁ যাম কিবা নিজৰ কাৰণে একো নাৰাখোঁ ৰাইজৰ বাবে ৰাইজৰ শিল্পী অকল সীতাখনৰ বাহিৰে সীতাখন কালি মানুহে জ্বলাব লাগিব পঢ়িলে আমি ছিংগাপুৰ যাম একেলগে তই কথা পাতিলে নাই কি কৰি আছা মোৰ লগতে কাম কৰিছো চিনেমা গান তুমি গান গাইছিলা ন গান গাই চেজতো গাই তাই চিনেমাতো কৰিছিল এতিয়া কালি পঢ়িলে আমি ছিংগাপুৰ যাম একেলগে তই কথা পাতিলে নাই ভবাতো নাছিলো মোৰ এনে হ'ব কাৰোবাৰ মৰমে মোৰ হৃদয় চুব মৰমৰ নদীখন বোৱাই নিব সপোনে জীৱনক জগাই কব
Azmi. Azmi. Okay. Azmi means I'm from Assam, India. Azmi means today. Yeah. Thank you very much. Thank you, Subi, once again, everybody. Nice. Very nice. Awesome. 'Cause I know I don't belong here in heaven. You're in heaven. No, I don't belong here in heaven. You're in heaven. You're in heaven. 'Cause I know I don't belong. You're in heaven. Thank you, Linda. Itu ba.
আমি দিয়ে দেবে না হ্যাঁ খেলি দিও নেকি জুবিনাক লগত লৈ যা জুবিনাক লগত লৈ যা যাই আছে যোৱা জুবিনাৰ লগত একেলগে যোৱা জুবিনা কি কৈ আছে বৈঠা মাৰো control my direction. Eri dise de heri pradhan. Pagosi eri kya hoise? Network na isu kar phone. Denir. চলো তাতে যাও বলা বাবা বলা তোমার গোবলাও ঘুরে বলে বলে ঘুরিয়ে একটু জোয়াতো হস যাবে নি না বড় ঠিক আছে জুবিনা লাইট জ্যাকেট দিও লাইট জ্যাকেট দিলাম না ফাটলটা দিও বড় না দিও জানো লাইট জ্যাকেট দাও এই মজা জুবিনাক লগত লৈ যা জুবিনাক লগত লৈ যা যাই আছে যোৱা জুবিনাৰ লগত একেলগে যোৱা জুবিনা কি কৈ আছে লগত Zubin G-A-R-G बिना तेरे ना एक पल हो ना बिन तेरे कभी कल हो ये दिल बन जाए पत्थर का ना इसमें कोई हलचल हो मायाविनी রাতের বুকু দেখা পারো তোমার ছবি ভরা দিরা গোপনে আবি হিয়ার ফুল বস্তাকে নিজে নিজে সাইকেল ঘুরি আছে চোৱা সারে ভিডিও কৰিছে মই ভিডিওটো দিম বাৰু দেখিছা নাই নিজে নিজে সাইকেল ঘুৰি আছে চোৱা একো না নিজে নিজে ঘুৰি আছে সাকি গছ মাটি সাকি এইবোৰ বাহিৰত জ্বলাইছো নিজে নিজে ঘূৰি আছে চাকি গছ মই বেঞ্চ বসি আছো মেজত ভিডিঅ চলি হৈছিল আকৌ নিজে ঘূৰি আছে ঘূৰিয়ে আছে টাং মাৰিছে চৰাই মৰি আছে তাইও মানে এই প্ৰকৃতি প্ৰেমীৰ ওচৰত শৰণাপন্ন হৈ গ'ল চকৰাজ জুবিন গাৰ্গৰ ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই চৰাইজনীও আহি মৃত্যু নিজকে প্ৰাণ আহুতি দিলে।
morning, everyone. We are at Swachagraha Kalika Kendra. So yesterday there was a Shraddhanjali condolence meeting organized by Assam Society of Bengaluru in our BBMP ground to mourn the death of the famous Assam singer Zubin Garg. So they had a request that all the flowers which were used in this condolence meeting should not go along with any other wet waste. So they requested, they called us and they asked, can you, give a proper end to this? So we decided to help them. At 10 p.m. we got these flowers to Kalika Kendra. So they are going back into the soil to become compost. So we do respect every emotion of everyone. So we have a request that we request people to consider our emotion too. So we serve for, Mother Earth. Trying to conserve environment. So do consider our request. Coming Durga celebrations, let us all make it eco-friendly. Bring your own water bottles, bring a cloth bag, bring your own plate for any Durga Pandal visit. So let us all work together to ensure this Mother Earth is happy. Everything that comes from the soil should go back to soil, including our bodies. So let us respect every emotion and work together. Govinda ahi Singapore par Delhi mein namise ama moromor Govinda Singapore par ahi Delhi namise तुम्हारे सोबी थोड़ा दिला तू बोले आमी यार कोई तो बिजमोर उपात माना यारे ऐसा दुपा नानिया रोदरे मुर्दे हाथ तो दीवा
তোমাৰ বুকু শাৰদ শুৱনি জোনাকী তুমি চিনাকি এগছি চাকি যেন পোহৰৰে পক্ষী আকাশী ৰথেৰে আহি নামিলা তুমি প্ৰেমৰে বুৱতী এটি সুতি হৈ অচিনা দেশত আছিলা তুমি দূৰণিত আছিলে কোনোবা যে ৰৈ অচিনা দেশত চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাটলে বুলি দেহৰ
সময় তোমাতে মৃত্যুর নাই অধিকার তুমি 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 মাত্র মোর খসালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাটলে বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে কপালতে কালি বাকী আছে বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে থাকিম জানা তোমার প্রিয় গীত গাবলে মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু মই সেইকাৰণে বম্বেত নাথাকো কেন ফিল ইট তাত মানে ছিংগাৰ কোন বুজি নাপায় চবে অকল গায় বুলি ভাবে চবে গাব পাৰে জুবিন গাৰ্গে নাগায় নহয় জুবিন গাৰ্গে ধেৰ কাম কৰে দিশহাৰা হৈ ৰয় দিশে দিশে চলে মৃত্যুৰ
আহিছোঁ লাউঞ্জত গোটেই চব মানুহ বহি আছে গোটেই মই বোলো সিদ্ধাৰ্থ কি দাদা বোলো চাদা মাৰ পিছে দাদা এতিয়া পুলিচত দিব কিন্তু আমাক বোলো দেই কোনে কৈছে বিদেশে চাদা নাখায় বুলি চাদা আহিছে আমেৰিকাৰ পৰা জুবিন দাক চোৱাৰ কাৰণে সেই পাছ আউট কেনেকৈ আছে ৰাতিপুৱাই গ'ল মেঘে ঢাকিছে ধুনীয়া জোনত মুখৰি অভিমানী মন গুচাবলৈ সোণালী হৈ থাক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় দাৰি ৰাধা দিদে দিদা দিদে ৰে ৰে দিদা দাৰি ৰে ৰে দাদা দিদে দিদে ৰা দিদা উভতি চোৱা ধূলি অৰিবাতে ধূলি হৈ হৈ উৰিব জীৱনী দেহৰ ভৰসা নাই বুজিছানে নাই আজি
আপোনালোকক সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া যিহেতু তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছে, ইয়াৰ পিছত তেওঁ ভিতৰলৈ প্ৰৱেশ কৰিব আৰু জুবিন গাৰ্গৰ যি পত্নী গৰিমা গাৰ্গক তেওঁ সাক্ষাৎ কৰিব আৰু ছিংগাপুৰৰ পৰা কিদৰে তেওঁ নেশ্বৰ দেশ লৈ অহা হ'ব, ক'ত তেওঁ অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব, কি ধৰণে প্ৰক্ৰিয়াটো হ'ব। খুঁজে খুঁজে তুমি মোৰ ছায়া, গানেৰে শেষ নহয় তোমাৰ কথা মোৰ দেউতা। এজন ব্যক্তিক কিমান মহান হ'ব লাগিব, এজন ব্যক্তিক প্ৰকৃতিয়ে কিমান ভাল পাব লাগিব, জুবিনদাৰ শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ দেখিছে নহয়, এয়া কাছৱে আগবাঢ়ি আহিছে। এয়া বৰুৱাহোলা পানীতোলা বৰুৱাহোলা গাঁৱৰ পকাপামত আজি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এজনী কাছই আহি জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সময়ো যেন থমকি ৰয় পুৰা চকু জুৰি উৰিছাৰ তুমি, ক'লা চকু জুৰি উৰিছাৰ তুমি। সময়ে যেন বিচাৰি ৰয় লাজুকী ওলাই দিওঁ। আপোনালোক ওলাই দিয়ক, ওলাই দিয়ক, ওলাই দিয়ক, ওলাই দিয়ক, ওলাই দিয়ক, ওলাই দিয়ক। জেচিবি এটা পিছত এটাকৈ আহি আছে ইয়াত। এতিয়া জুবিনৰ শেষ স্থান দেশ শয়ন, কি বুলি কয় জেগাটো? কমাৰকুছি, সোণাপুৰ কমাৰকুছিত ইয়াকে প্ৰশাসনে পুৰা সম্পূৰ্ণভাৱে লাগি গৈছে। আহি আছে এটা পিছত এটাকৈ জেচিবি। গতিকে জুবিন আমাৰ মৰমৰ সামুদ্ৰ জুবিনৰ শেষ স্থান। বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। বাতৰে শেষত নাজানো ক'ত তুমি থাকা, নাজানো মই ক'ত থাকো, জানো মাথো আমি থাকো সপোন বাজত। আমি দেখাই আছো জুবিনদাৰ অন্তিম ঠিকনাৰ বাবে অন্ত্যেষ্টি ক্ৰিয়াৰ বাবে ইতিমধ্যে
যুদ্ধংদেহীভাৱে প্ৰস্তুতি সম্পন্ন কৰিছে আমাৰ অসমৰ মৰমৰ শিল্পী অসমীয়া জাতিৰ হিয়াৰ আমুঠু বুকুৰ আপোন জুবিনদাৰ এই ঠাইটুকুৰাই হ'ব শেষ আশ্ৰয় ইতিমধ্যে ইয়াত জিলা প্ৰশাসনৰ লোক আছে ইয়াত বিভিন্ন প্ৰান্তৰ পৰা মানুহবিলাক উজনিৰ প্ৰায় সকলো জিলাৰ পৰা ইয়ালৈ আহিছে আৰু সকলোৱে অন্তিম শ্ৰদ্ধাঞ্জলি দিয়াৰ পূৰ্বে এই ঠাইটুকুৰাত এপাক থিয় হৈছে কাইলৈ হয়তো এই ঠাইটুকুৰাত লোকে লোকাৰণ্য হৈ পৰিব আৰু এটা কথা কৈছো এখন হাতীমূৰা পাহাৰ এতিয়া বৰ্তমান নিশা ভিডিঅ' কৰিছো কাৰণে ভালদৰে হয়তো আপোনালোকে ধৰিব নাই ইয়াৰ পিছফালে এখন পাহাৰ আছে হাতীমূৰা পাহাৰ তাৰ কাষতে এখন নদী আছে আৰু তাৰ কাষতে এয়া ৰাষ্ট্ৰীয় ঘাইপথ গতিকে এই ইমান এটা সুন্দৰ ঠাই গতিকে জুবিন গাৰ্গক ইয়াত যদি সমাধিস্থ কৰা হয় বৰ্তমানলৈকে চূড়ান্ত হোৱা নাই যদি সমাধিস্থ কৰা হয় বোধহয় অসমৰ প্ৰতিটো প্ৰজন্মই জুবিন গাৰ্গক বুজিব পাৰিব জুবিন গাৰ্গ জানিব পাৰিব আৰু জুবিন দা যিহেতু এজন প্ৰকৃতি প্ৰেমী আছিল গতিকে সেই প্ৰকৃতিৰ কোলাতে যেন অন্তিম শয়ন দিবৰ বাবে প্ৰস্তুতি কৰিছে এয়া আমাৰ অনুভৱ হৈছে গতিকে আমিও কাইলৈ ইয়ালৈ আহিম জুবিন দাক অন্তিম বাৰৰ কাৰণে হিন্দু পৰম্পৰাৰে যি শৰীৰ দাহ কৰা হ'ব তাত অংশগ্ৰহণ কৰিবলৈ মই গতিকে ৰাইজলৈ এই ভিডিঅ'টি প্ৰেৰণ কৰিছোঁ দূৰৰ ভিডিঅ' এই আপোনালোকে দেখিছে গোটেই সমগ্ৰ ঠাইটুকুৰা এক যুদ্ধংদেহী মনোভাৱেৰে কামবিলাক কৰা হৈছে এয়া ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে হ'ব ইয়াত আগতে এখন ৰংজলি নাৰ্চাৰী আছিলে ইয়াত দেখিছে আপোনালোকে ৰংজলি নাৰ্চাৰী আৰু ৰংজলি নাৰ্চাৰীখনত ইতিমধ্যে খালী কৰা হৈছে এয়া আমাৰ মাজত উপস্থিত আছে লখিমপুৰৰ এজন উদীয়মান যুৱক বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিৰ যুটীয়া সচিব মনোজ কলিতা কওকচোন এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা আচলতে জুবিন দাই গীতৰ মাজেৰে কৈছিলে যে সোণেৰে সজোৱা পূজা ধৰি পৰি যায় গতিকে সঁচাকৈ আজি অসমখন যাতে জুবিন দাই যেনেকৈ হাতৰ পৰকত সজাই তুলিছিলে গীতৰ মাজেৰে সজাই তুলিছিলে পুনৰ অসমখন আজি এনেকুৱা জহিৰ কৰি যোৱা অনুভৱ হৈছে গতিকে জুবিনদাবিহীন অসমীয়া আমি কিন্তু কাহানি কল্পনা কৰিব নোৱাৰোঁ গতিকে এই স্থানত উপনীত হৈ য'ত জুবিনদাৰ শেষ কৃতি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলি আমি খবৰ পাইছোঁ কিমান দূৰ সত্য দিলে গম পোৱা নাই কিন্তু হ'লেও চৰকাৰৰ যি যুদ্ধনদায়ী পৰিৱেশ প্ৰশাসনৰ যি যুদ্ধনদায়ী পৰিৱেশ দেখিছোঁ গম পাইছোঁ ইয়াতে কৰা হ'ব গতিকে সোণাপুৰ জেগাত কি কৰা হৈছে গতিকে এই স্থানত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটাই অনুৰোধ জনাইছোঁ যাতে জুবিন গাৰ্গক কেৱল এটা শেষ কৃতি কৰিয়ে শেষ সামৰি নামাৰিব অসমৰ আটাইতকৈ সৰ্বোচ্চ যাতে প্ৰতিমূৰ্তি ইয়াতে নিৰ্মাণ কৰক আৰু এখন জুবিন দাৰ সংগীত বিশ্ববিদ্যালয় স্থাপন কৰক আৰু প্ৰত্যেকখন জিলাই জিলাই জুবিন গাৰ্গ মহাবিদ্যালয় স্থাপন কৰি প্ৰত্যেকখন জিলাই জিলাই জুবিন গাৰ্গৰ ৰংগমঞ্চ নিৰ্মাণ কৰি যাতে জুবিন দাই প্ৰজন্মই জুবিন দাৰ যিসমূহ অমৰ সৃষ্টি গীত আছে অমৰ সৃষ্টি চিন্তাবোৰ আছে সেইবোৰ যাতে আমি প্ৰজন্মক বিলাই দিব পাৰোঁ জুবিন দাই যি অসমক ভাল পোৱা জুবিন দাই যিহেতু অসমীয়াক ভাল পাইছিলে সেই অসমীয়া আৰু অসমীয়াক ভাল পাবলৈ প্ৰতিটো প্ৰজন্মই শিকিব পাৰোঁ সাহস ল'ব তাৰে কামনা কৰিছোঁ আৰু জুবিন দাক আমি প্ৰজন্মই জীয়াই ৰাখিব লাগিব আৰু আমাৰ প্ৰজন্মই জুবিন দাক অমৰ সৃষ্টিসমূহ বিয়পাই দিবৰ কাৰণে দায়িত্ব ল'ব লাগিব গতিকে এই এটা ক্ষণত দুখৰ ক্ষণত আমি সকলোৱে আহি উপস্থিত হৈছোঁ ইয়াত এটা কথা উপলব্ধি কৰিছিলে জুবিন দাবিহীন এখন অসম কেতিয়াও আমি কল্পনা কৰিব নোৱাৰোঁ যে জুবিন দা আমাৰ মাজত সদায় থাকিব সদায় জীয়াই আছে আমি সৌভাগ্য যে জুবিন দাক আমি জীৱনকালত লগ পাইছোঁ আমাৰ ভগৱান জুবিন দাক আমি সদায় জীয়াই ৰাখিব লাগিব এই কথা মই উপলব্ধি কৰিছোঁ আমি লখিমপুৰৰ পৰা আহিছিলোঁ জুবিন দাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি দিবলৈ বাবে আজি সৰু সজাইত আমি কণ্টেক্ট হিচাপে যাওঁ আৰু তাৰ আমি যাওঁতে এতিয়া ৰাস্তাৰ কাষত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আমি এই ঠাইটুকুৰাত আমি ইতিমধ্যে গম পাইছোঁ যে জুবিন দাৰ আমাৰ অসমীয়া জাতিৰ হৃদপিণ্ড স্বৰূপ প্ৰাণৰ শিল্পী জুবিন দাৰ কৰ্তৃত্ব সম্পন্ন কৰা হ'ব গতিকে বৰ্তমানলৈকে যদিও চূড়ান্ত হোৱা নাই কিন্তু প্ৰশাসনৰ যি যুদ্ধংদেহীভাৱে তেওঁলোকে কাম কাজ কৰি আছে সহজে অনুমীয় যে এই ঠাইতে হ'ব আৰু এই ঠাইটুকুৰা সঁচাকৈ আমি হোৱাৰ বাবে বেয়া পোৱা নাই কি কাৰণে মানে জুবিন দা সদায় প্ৰকৃতিৰ মাজত থাকি ভাল পাইছিল জুবিন দা আছিল প্ৰকৃতি প্ৰেমী গতিকে এতিয়া আমি জানো যে এই ঠাইটুকুৰাৰ পিছফালে এখন পাহাৰ আছে যিটোক হাতীমূৰা পাহাৰ বুলি কয় গতিকে এই পাহাৰৰ এই প্ৰকৃতিৰ মাজত যদি জুবিন দাক দিয়া হয় তেতিয়াহ'লে বহুত এটা ভাল কাম হ'ব ভাল পদক্ষেপ হ'ব আৰু লগতে এইটো কথা কৈছোঁ চৰকাৰক এটা অনুৰোধ জনাইছোঁ
যে আপোনালোকে সেই ক্ষেত্ৰত অন্তিম শয়নৰ অন্ত্যেষ্টি ক্ৰিয়া কৰি যাতে আপোনালোকে দায়িত্ব সামৰি নলয়, কাৰণ জুবিন দাক প্ৰতিটো প্ৰজন্মই জানিবৰ বাবে, জুবিনৰ গান বুজিবৰ বাবে, জুবিন দাক বুজি পাবৰ কাৰণে ইয়াত এটা উচ্চ মানদণ্ডৰে জুবিন গাৰ্গ সংগীত বিশ্ববিদ্যালয় স্থাপন কৰক, কলাক্ষেত্ৰৰ নিচিনাকৈ বা তাতোতকৈ উন্নত ধৰণৰ এখন এটা মানে সংগ্ৰহালয় স্থাপন কৰক আৰু জুবিন দাৰ যিমানবোৰ স্মৃতি অসমৰ চুকে কোণে আছে ইয়াত আনি পেলাই সংৰক্ষিত কৰক। তেতিয়াহে জুবিন দাক প্ৰতিটো প্ৰজন্মই জানিব আৰু অসমীয়া জাতিৰ যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে জুবিন দাও অসমীয়া জাতিৰ লগতে এই সংগ্ৰহালয়ৰ জৰিয়তে জুবিন দা জীয়াই থাকিব, এই কামনা কৰিছে। জুবিন দাৰ অন্তিম শয়নৰ অন্ত্যেষ্টি ক্ৰিয়াৰ বাবে কাম চলি আছে। সম্পূৰ্ণ যুদ্ধংদেহী মনোভাৱেৰে এয়া কাম কৰি আছে। প্ৰত্যেকটো ডিপাৰ্টমেণ্টে, অসম চৰকাৰৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টেই ইয়াত কৈছে, ইলেক্ট্ৰিচিটিৰ পৰা আৰম্ভ কৰি PWD, END, এয়া আপোনালোকে দূৰত দেখিবলৈ পাইছে। তাতো গোটেই এৰিয়াটো খালী কৰা হৈছে, গোটেই ঠাইখিনি পৰিষ্কাৰকৰণ কৰা হৈছে। প্ৰায় 20-25খন JCB, এক্সেভেটৰ সকলোৱে এই কৰিছে। গতিকে নানা রঙে ভরা আমার এই জীবন, সুখ দুঃখ করো আলিঙ্গন, মরিচিকা খেদি হাহাকার করো আমি, মরিচিকা খেদি হাহাকার করো আমি এই মরুভূমি। Jubinda ahi gole ya amar ekhale KNP di Jai Jubinda, I love you Jubinda, I love you, I miss you Jubinda. এক কোঠা দুকোঠা মনৰ পজাত অবুধ সপোনে ভৰা, খেৰে উমৰে হাঁহে নাচে ৰঙাই থাকে মোৰ হিয়া। এক কোঠা দুকোঠা মনৰ পজাত অবুধ সপোনে ভৰা, খেৰে উমৰে
হাহে নাচে ৰঙাই থাকে মোৰ হিয়া সেয়া যে অতীত নহয় আজি সেয়া যে অতীত নহয় আজি মিছাতে কিয়নো মাতিছা মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেই একেডাল বাহকে তিনিচেও কৰিব মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটৰে বুলি মোৰ মনায় বাটৰে শেষতে বাট চাওঁ মায়াবিনী আমাৰ চোখে দেখো দেখো নাচি বাটৰে শেষতে বাট চাওঁ কত আশা নামি অহা মন যায় কেতিয়াবা মই গুচি যাম বহুত দূৰলৈ এটা বেলেগ জেগাত এই মায়াৰ ধৰা দুদিন মাথো থাকিবা তুমি জীৱন গলে নিবলে একো কেনে পাবা তুমি মই মৰিলে এইটো গানে বাজিব
বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটে একেডাল বাহকে তিনি চেও কৰিব মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে শাৰদ শুৱনি জোনাকী তুমি চিনাকি এগছি চাকি যেন পোহৰৰে পক্ষী আকাশী ৰথেৰে আহি নামিলা তুমি প্ৰেমৰে বুৱতী এটি খুটি হৈ অচিনা দেশত আছিলা তুমি দূৰণিত আছিলে কোনোবা যে ৰৈ অচিনা দেশত জুবিন দাক ভাল নাপায় কোনে মানুহৰ কথাটো মই নকওঁৱে জীৱ জন্তু চৰাই চিৰিকটিৰ পৰা আদি কৰি জুবিন দাক ভাল নোপোৱা চাগে অসমত কোনোৱে নাই চাওকচোন কাউৰীটো আহি কেনেকৈ ফটোখনৰ ওচৰত আছে বাৰে বাৰে মানুহে খেদিছে মানে কিন্তু তেওঁ যোৱাই নাই মাৰা মাৰা আৰু মাৰা চেপি চেপি